নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আমি দেখাবলৈ লৈছোঁ জামবাৰীৰ বান সাহায্যৰ বিষয়ে। এয়া জামবাৰীৰ 3 দিন ধাৰাসাৰ বৰষুণৰ প্ৰতাপে এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছে ৰাইজ। নদীৰ পানীয়ে পথাৰৰ হেৰি কৰিছে, এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হৈছে ৰাইজ। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো এটা লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰিব। আৰু আমি বান সাহায্যৰ বিষয়ে আপোনালোকক দেখুৱাবলৈ লৈছোঁ। এয়া জামবাৰীৰ বান সাহায্য। আৰু আপোনালোকে দেখিবলৈ পাইছে যে বৰ্তমান স্কিমত এই বান সাহায্যবোৰ কেনেকুৱা মানুহৰ পৰিস্থিতি পৰিচালনা হৈছে। মানুহে ঘৰতে গৰু ছাগল আবদ্ধ হৈ ৰাখিব লগা হৈছে পৰিস্থিতি। এনেকুৱা পৰিস্থিতিত মানুহৰ গৰু ছাগলীবোৰ ঘৰতে আবদ্ধ হৈ আছে। এনেকৈ বন্ধু বান্ধৱীসকল, 3 দিন ধাৰাসাৰীয়া বৰষুণৰ পানীয়ে কৰি তুলিলে বানপানী নিশ্চয় এনেকৈ হ'ব। এখন ডাঙৰ বানপানী এনেকৈ মানুহৰ আবদ্ধ কৰি ৰাখিছে বান সাহায্যৰ বিষয়ে আপোনালোকক ইতিমধ্যে আপোনালোকৰ এই ভিডিঅ'টোত গম পাব। সেয়েহে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো এটা লাইক কৰিব আৰু ভিডিঅ'টো কমেণ্ট কৰি দিব। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেনেহ'লে আপোনালোকলৈ আৰু এনেকুৱা ভিডিঅ' আমি আগবঢ়াই থাকিম। এয়া জামবাৰীৰ আছিলে বান সাহায্য। ধন্যবাদ।